হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আগতে দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে ঈশ্বৰৰ বাক্য আমি চাওঁ। আজি বাক্য আমি লৈছোঁ আদি পুস্তক 32 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈ আছে, পাছে জাকুব বাটত যাওঁতে যাওঁতে ঈশ্বৰৰ দূতবিলাকে তেওঁৰ লগত সাক্ষাৎ কৰিলে। আমেন, হালেলুয়া। ঈশ্বৰৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, যেতিয়া জাকুবে লাবানৰ দুজনী জীয়েকক লৈ আহি আছিলে, সেই ৰাতিতে তেওঁ যেতিয়া প্ৰস্থান কৰি নিজৰ ঠাইলৈ উভতি অহাৰ সময়ত তেতিয়া স্বৰ্গদূতবিলাকে তেওঁক লগ কৰিলে। তেওঁ যে নিজৰ যিটো পত্নীৰ কাৰণে তেওঁ 20 বছৰ খাটিছিলে লাবানৰ ঘৰত, কিন্তু তেওঁ এইটো কাৰণে খাটিছিলে যে তেওঁ দুজনী জীয়েকৰ কাৰণে তেওঁ যোনজনীক পচন্দ কৰিছিলে সেইজনীৰ লগতে আৰু এজনী লাবানে দি পঠালে। এই বিশ্বাসীসকল, আমি যদি ঈশ্বৰৰ সংগী নহয় আৰু ঈশ্বৰ যদি আমাৰ সংগী নহয়, তেনেহ'লে আমি কাম কৰাৰ ফলত আমি বেলেগৰ তলুৱাই হ'বলগীয়া হয়। যদি ঈশ্বৰৰ লগত যদি আমি নাথাকোঁ, ঈশ্বৰৰ ইচ্ছাটো যদি আমি নাজানো, কেৱল নিজৰ পচন্দ যদি আমি বিচাৰোঁ, তেনেহ'লে আমি বেলেগৰ তলুৱাই থাকিবলগীয়া হয়। বিশ্বাসীসকল, ইয়াতে লাবানৰ দুজনী জীয়েক, এজনীৰ নাম লেয়া আৰু এজনীৰ নাম ৰাহেল। জাকুবে ৰাহেলক পচন্দ কৰিছিলে, সেইকাৰণে 20 বছৰ ৰাহেলৰ কাৰণে তেওঁ খাটিছিলে আৰু তাৰ সলনি লেয়াকো লাবানে দি পঠিয়ালে। যেতিয়া তেওঁ নিজৰ ঠাইলৈ যাবৰ কাৰণে যেতিয়া সেই মূৰ্তিবিলাক লুকাই ৰাখিছিলে জীয়েক দুজনী, তেতিয়া লুকাই ৰখাৰ সময়ত ৰাহেলে যেতিয়া এই মূৰ্তিসমূহ লুকাই ৰাখিছিলে, তেতিয়া জাকুবে বৰ লাজ পালে যে এই সকলো কিয় লুকাই ৰাখিব লাগে। আৰু তাৰ ওপৰতে বস্তু লুকাই থোৱাৰ ওপৰতে ৰাহেলে বহি আছিলে। কিন্তু বাপেকৰ সন্মুখত তেওঁ ক'লে যে মই আপোনাৰ আগত উঠিব নোৱাৰিম। কিয়নো তেওঁ দুখী কৰিলে, দুখী কাম কৰিলে, তেওঁ মূৰ্তিবিলাক লৈ আনিলে। কিন্তু তথাপি জাকুবে আৰু তেওঁৰ দুজনী ঘৈণীয়েকক তেওঁ লৈ আনিলে। সেই লৈ আনি থকাৰ সময়তে জাকুবে ঈশ্বৰৰ দূতবিলাকক লগত তেওঁ সাক্ষাৎ কৰিলে। বিশ্বাসীসকল, আমি যদি সত্যত থাকোঁ, আমি যদি ঈশ্বৰৰ বাক্যৰ লগত থাকোঁ, ঈশ্বৰৰ আত্মাৰ লগত থাকোঁ, তেনেহ'লে আমাৰ সংগে সংগে ঈশ্বৰৰ দূতসমূহে কথা পাতে, সংগী হয়, লগ ধৰে। কিন্তু আমি আমি নিজে পবিত্ৰতাত নাথাকোঁ, আমি যদি নিজে নিজৰ ভিতৰতে যদি আমি পবিত্ৰতাত নাথাকোঁ, তেনেহ'লে আমাক ঈশ্বৰে কেতিয়াও দেখা নিদিয়ে। তেওঁৰ আদি পিতৃৰ পৰা, ওপৰ পিতৃ আব্ৰাহামৰ পৰা তেওঁ ঈশ্বৰৰ লগত কেনেকৈ আছিলে, কেনেকৈ নাছিলে, তেওঁ সকলো জানিছিলে। জাকুবে সেইমতে তেওঁ চলিছিলে। আৰু লাবানে বহুতো তেওঁক ছাগলীৰ পৰা, ভেড়াৰ পৰা, সকলোৰ পৰা তেওঁ আমনি কৰিছিলে। সকলোখিনিৰ পৰা তেওঁ পৰীক্ষা কৰিছিলে জাকুবক লাবানে। তথাপি ঈশ্বৰৰ যিহেতু তেওঁৰ লগত আছিলে, তেওঁ ঈশ্বৰক ভয় কৰি আছিলে যিমান দিন আছিলে, 20 বছৰ ধৰি। সেইকাৰণে ঈশ্বৰৰ দূতবিলাকেও এৰা নাছিলে, তেওঁক আহি থকাৰ সময়তো দেখা দিলে। যিসকল আমিও যদি তাত থাকোঁ,
পৃথিৱীৰ কাৰণে 20 বছৰ তেওঁ খাটিব লগা হ'ল, লাৱণ্যৰ তলত দিয়া হয়। এজন ঈশ্বৰৰ বিশ্বাসী হয়, এজন ঈশ্বৰৰ লগত আত্মাত চলা ব্যক্তি হয় যদি তেওঁৱে এজনী ছোৱালীৰ কাৰণে 20 বছৰ তেওঁৰ শহুৰাকৰ ঘৰত খাটিবলগীয়া হৈছিলে, তেনেহ'লে প্ৰিয় বিশ্বাসীসকল আমি বহুত সাৱধান হ'ব লাগে। আমি ঈশ্বৰৰ লগত লাগি থকা ব্যক্তি হ'লেও আমাক শয়তানে যিটো পৰীক্ষাত পেলাই উঠিব নোৱাৰাকৈ, কিন্তু ঈশ্বৰৰ সংগী যদি আমাৰ নহয়, যদি আমি ঈশ্বৰৰ সংগী নাথাকোঁ, তেনেহ'লে আমাক শয়তানে পেলাই দিব। কিন্তু জাকবে ইমান 20 বছৰ ধৰি তেওঁ আছিলে তেওঁৰ পত্নীবিলাকৰ কাৰণে। তেওঁ ওলাই যেতিয়া আহিলে তেওঁৰ শহুৰাকৰ ঘৰৰ পৰা, তেতিয়া বাটত তেওঁক স্বৰ্গদূতবিলাকে দেখা দিলে। হালেলুয়া। আমিও এনেকুৱাকৈ ঈশ্বৰৰ মাত শুনিবলৈ কাৰণে, পবিত্ৰ আত্মাৰ সংগী হ'বৰ কাৰণে, আমি স্বৰ্গদূতবিলাকৰ সংগী হ'বৰ কাৰণে আমিও ঈশ্বৰৰ লগত লাগি থাকিব লাগে। প্ৰিয় বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আজিৰ দিনটোত যাতে আমাক পবিত্ৰ আত্মাই কথা পাতে, স্বৰ্গদূতবিলাকে কথা পাতে, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু তোমাৰ সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু তুমি যে কথা কওঁতা ঈশ্বৰ, তুমি যে জীৱিত ঈশ্বৰ, প্ৰভু তোমাৰ ইচ্ছাবিলাক আমাক জনোৱা, তোমাৰ পচন্দৰ কামবিলাক আমাক জনোৱা, আমাৰ পৰা যাতে কোনো ভুল নহয় প্ৰভু, যাতে আমাৰ সৰু ভুলৰ কাৰণে যাতে আমি সাৰা জীৱন যাতে শয়তানৰ কবলত যাতে নাথাকোঁ, প্ৰভু তুমি এনেকৈ আমাক ৰক্ষা কৰা। ধন্যবাদ প্ৰভু তোমাৰ পৰাই মনোবলৰ কাৰণে। এই সকলো যাচনা নাচৰতীয়া প্ৰভু যীশু নামত খুজিছোঁ, আমেন।